নমস্কাৰ পচন্তেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্তেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা প্ৰেগনেণ্ট মহিলা এগৰাকীৰ এণ্টিনেটেল চেকআপৰ ডিটেইলছখিনি কেনেকৈ এণ্ট্ৰি কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব যাতে সকলো কথা কচি মৰি জানিব পাৰে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্তেকাৰ এপছটো লগ ইন কৰাৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ এই বেনিফিচিয়াৰীত আপোনালোকে চুই দিব পাৰে বা ইয়াত যে আছে বেনিফিচিয়াৰী ইয়াত চুই দিব পাৰে। ইয়াত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ যি মডুল আছে এই প্ৰেগনেণ্ট ওমেন ইয়াত চুই দিব। ইয়াত চুই দিলে ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত এগৰাকী প্ৰেগনেণ্ট মহিলা আছে। এই প্ৰেগনেণ্ট মহিলাগৰাকীৰ নামৰ এগেইনষ্টত যে আছে তিনিটা টিপুল ডট, এই টিপুল ডটত চুই দিব। চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে জেষ্টেশ্যনেল ৱেইট গেইন অব্লিক ANC ডিটেইলছ ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত প্ৰেগনেণ্ট মহিলা এগৰাকীৰ 4টা ANCৰ ডিটেইলছ এণ্ট্ৰি কৰিব লাগিব। এইটো 3 মাহৰ ANC ডিটেইলছ, এইটো 6 মাহৰ, এইটো 8 মাহৰ, এইটো 9 মাহৰ। প্ৰেগনেণ্ট মহিলাগৰাকী পচন্তেকাৰ এপছত যেতিয়া ৰেজিষ্টাৰ কৰিছিল, ৰেজিষ্টাৰ কৰোঁতে যিটো LMP ডেট এণ্ট্ৰি কৰিছিল সেই LMP ডেটটোৰ ওপৰত ভিত্তি কৰি এই ডেটখিনি অট'মেটিকেলি ইয়াতে আপডেট হৈ আছে। আৰু ইয়াত ডেটখিনি আপোনাক কি কৰিব লাগিব, এই ডিটেইলছ ইয়াত চুই দিব লাগিব। ইয়াত প্ৰথম ANC ডিটেইলছটো ইয়াত চুই পেলাই এণ্ট্ৰি কৰিব লাগিব। ইয়াত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচত উল্লেখ আছে যে প্লিজ এণ্টাৰ দ্য ANC হাইট এণ্ড ৱেইট অফ বেনিফিচিয়াৰী ফ্ৰম MCP কাৰ্ড। MCP কাৰ্ডখনৰ ওপৰত ভিত্তি কৰি ইয়াত ডাটাখিনি ভৰাবলৈ কৈছে। গতিকে আপোনালোকে ইয়াতে যেতিয়া এই ডাটাখিনি এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰোঁতে MCP কাৰ্ডখন লগত ৰাখিব। MCP কাৰ্ডত এই গোটেই ডিটেইলছখিনি থাকে। প্ৰথম ANC চেকআপৰ হাইটটো কিমান সেইটো ইয়াত জাষ্ট ফিগাৰটো এণ্ট্ৰি কৰিব। ইয়াত কেজি ফিগাৰটো এণ্ট্ৰি কৰিব। ইয়াত হিমোগ্ল'বিন কিমান আছিলে সেইটো এণ্ট্ৰি কৰিব আৰু একচুৱেল ডেট অফ ANC যিহেতু পচন্তেকাৰ এপছত অট'মেটিকেলি এটা ডেট আছে, সেইটোৱে আপডেট দিব পৰা নাই। আপোনালোকে MCP কাৰ্ডখনত যিটো ANCৰ চেকআপৰ ডেট আছে সেইটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। গতিকে ইয়াতে কেলেণ্ডাৰখনত চুই দিব। কেলেণ্ডাৰখনত চুই দি যিটো ডেট আছে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। যেতিয়া ছাবমিট কৰি দিলে, ছাবমিট কৰাৰ পিছত ইয়াতে উল্লেখ কৰিছে যে ANC ডিটেইলছ হেজ বিন এডিড ছাকচেছফুলি। এইটো ছাকচেছফুলি হ'ল। এইটো বেনিফিচিয়াৰীৰ নাম, এইটো কোনদিনা ANCৰ ফাৰ্ষ্টটোৰ ডেট হৈছিলে, চেকআপ কৰা হৈছিলে সেইটো ইয়াতে উল্লেখ কৰা আছে। তাৰপিছত যিখিনি ডিটেইলছ আছিলে সেইখিনি বেনিফিচিয়াৰী নামৰ তলত এই ডিটেইলছখিনি কম সময়তে আপডেট হ'ব বুলি ইয়াতে উল্লেখ আছে। তাৰপিছত আপোনালোকে ইয়াতে চুই দিলে জেষ্টেশ্যনেল ৱেইট গেইন চাৰ্ট, ইয়াত চুই দিলে এখন চাৰ্ট দেখা পাব। সেই চাৰ্টখন হৈছে এইখন। ইয়াতে প্ৰেগনেণ্ট মহিলাগৰাকীৰ যিটো ৱেইট নৰ্মেল হয়নে, আণ্ডাৰৱেইট হয়নে, তাৰপিছত অভাৰৱেইট হয় সেইবোৰ ইয়াতে দেখা পাব। ইয়াত দেখা পাব আৰু এখন চাৰ্ট ৱাইজ এনেকৈ আছে। তাৰপিছত আপোনালোকে যদি এই গো বেকত চুই দিয়ে তেনেহ'লে আকৌ আগৰ চাৰ্টখন দেখা পাব। এইখন দেখা পালে, এইখন দেখিছে ইয়াতে যিহেতু প্ৰথম চেকআপটো হৈ গ'ল। প্ৰথম চেকআপটো সাধাৰণতে প্ৰেগনেঞ্চিৰ 3 মাহত কৰিব লাগে। এইটো লাষ্ট LMP ডেটৰ ওপৰত ভিত্তি কৰি। তাৰপিছত ছেকেণ্ডটো কৰিব লাগে 6 মাহত আৰু যিটো ANCৰ থাৰ্ডটো কৰিব লাগে 8 মাহত আৰু ANCৰ যিটো 4 নম্বৰ চেকআপ এণ্টিনেটেল চেকআপটো সেইটো কৰিব লাগে 9 মাহত। যিহেতু ইয়াতে প্ৰথমটোৰ এণ্টিনেটেল চেকআপৰ ডেট ইয়াতে এণ্ট্ৰি কৰা হ'ল, কি পালে, হাইট কিমান আছিলে, ৱেইট কিমান আছিলে, হিমোগ্ল'বিন কিমান পালে সেইটো ইয়াতে এণ্ট্ৰি কৰা হ'ল। গতিকে দ্বিতীয়
ANCৰ যিটো ডেট সেইটো LMP ডেট মতে ইমান তাৰিখে D1 মানে ইমান তাৰিখে হ'ব লাগে, কিন্তু যিটো MCP কাৰ্ডৰ যিটো ডেট আছে সেইটো আপোনালোকে এণ্ট্ৰি কৰিবলৈ হ'লে ইয়াত যাব লাগিব এই ডিটেইলছ। এইটো হোৱাৰ পিছত থাৰ্ডটো ANC থাৰ্ডটো ইয়াত থাকিব, এই ডিটেইলছ ইয়াত চুই দিব, আৰু যিটো 9 মাহৰ যিটো ANC সেইটো যেতিয়া ইয়াতে এই ডিটেইলছ ওলাব ইয়াতে চুই দিব, তেতিয়াই হাইট, ৱেইট, হিমোগ্ল'বিন কিমান আছিলে সেম হয়, এইবিলাকৰ সৈতে ডাটাখিনি এইখিনি এণ্ট্ৰি কৰিব পাৰিব। এতিয়া মই এখন MCP কাৰ্ড দেখুৱাই দিছোঁ। এই MCP কাৰ্ডত ডাটাবিলাক উল্লেখ আছে। এইটো যিটো হাইট, ৱেইট আৰু কোন তাৰিখে এণ্টিনেণ্টেল চেকআপ কৰিছিলে সেই ডেটবোৰ ইয়াতে পাব। এইটো MCP কাৰ্ডৰ 4 নম্বৰ পেজ। এইটো 4 নম্বৰ পেজ। ইয়াতে এইটো 3 নম্বৰৰ যিটো 3 মাহত যিটো এণ্টিনেণ্টেল চেকআপ কৰিছিলে তাৰ ডেটটো আছে। তাৰপিছত এইটো 6 মাহৰ, এইটো 8 মাহৰ, এইটো হৈছে লাষ্টৰটো 9 মাহৰ। গতিকে এইখিনি এই 4টা এণ্টিনেণ্টেল চেকআপ এগৰাকী প্ৰেগনেণ্ট মহিলাই কৰাটো কম্পালচৰি হয়। আৰু ইয়াতে যিখিনি হাইট, ৱেইট আছিলে সেইখিনি ইয়াতে এণ্ট্ৰি কৰা আছে। গতিকে MCP কাৰ্ডৰ 4 নম্বৰ পেজত থকা ডাটাখিনি প্ৰতিটো এণ্টিনেণ্টেল চেকআপৰ ডিটেইলছখিনি আপডেট দিওঁতে ইয়াৰ পৰা আপোনালোকে চাই পেলাই ল'ব লাগিব এই 4 নম্বৰ পেজত। তাৰপিছত 5 নম্বৰ পেজ এইটো হয়, এইটো 5 নম্বৰ পেজ। এই 5 নম্বৰ পেজৰ পৰা ইয়াতে হিমোগ্ল'বিন কিমান আছিলে প্ৰেগনেণ্ট মহিলাগৰাকীৰ সেইটো ইয়াতে চাই পেলাই আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। কামটো একেবাৰে সহজ হয়।